মই বুজি নাপাওঁ মুখ্যমন্ত্ৰীয়ে কোনজন কোনখন পঞ্জিকা চাই পেলাই এইবিলাক কথা কৈ আছে। গৌৰৱ গগৈক পাকিস্তানী বুলি কৈ তেওঁ নিৰ্বাচনী বৈতৰণি কিয় পাৰ হ'ব বিচাৰিছে? পঞ্চায়ত নিৰ্বাচনটো তেনেকৈ খেদালে আৰু এতিয়া এই নিৰ্বাচনটো তেনেকৈ খেদাব বিচাৰিছে। এইবিলাক একো নহয়, ৰাজনৈতিক ফটুৱা কথা বুলি যিটো কয়। আৰু মোৰ মুখ্যমন্ত্ৰীজনে এনেকুৱা অনবৰত আপোনালোকৰ আগত কিয় ফটুৱা কথা কৈ থাকে মই নাজানো। আৰু মই আচলতে এই প্ৰতিক্ৰিয়া দিবই নিবিচাৰোঁ, আপোনালোকে সুধিলে কাৰণে দিলোঁ। মোক এনেকুৱা মুখ্যমন্ত্ৰীৰ ফটুৱা কথাত প্ৰতিক্ৰিয়া দিবলৈ যাতে কোনো অনুপ্ৰাণিত নকৰে, সেয়াই মোৰ অনুৰোধ। এইবিলাক সেইটোৱে ক'লোঁ তো, এই ফটুৱা কথাবিলাকৰ উত্তৰটো দিবই নাপায়, মই দিব নাপায় কমচে কম। এইবিলাক আমাৰ কোনোবা সাধাৰণ মানুহ মুখ্যমন্ত্ৰী ফটুৱা কাৰণে কৈছে, মই ক'লোৱেই দেখোন মুখ্যমন্ত্ৰী ফটুৱা হয়। মোৰে দুৰ্ভাগ্য যে মানে ভাল দিনৰ আশাত আমাৰ সকলো অসমৰ মানুহে এজন ফটুৱা মানুহক বহাই থৈছে, যি এনেকুৱা অসাংবিধানিক কথা কয় নেকি, অসাংবিধানিক কাম কাজ কৰে নেকি। তেওঁ নিজে LLM নে PhD হয়, ডক্টৰ কিহৰ ডক্টৰ? মানুহ চোৱা বা গৰু চোৱা ডক্টৰ নহয় নহয়। তেওঁ কিতাপ পঢ়া ডক্টৰ। তেওঁ কোন বিভাগৰ? আইনৰ ডক্টৰ। আইনৰ ডক্টৰ হৈ পেলাই তেওঁ কি নকল মাৰি পাছ কৰিছিল নেকি? এইবিলাক যে বহুতে অভিযোগ কৰে, মই জানো গুৱাহাটী হাইকোৰ্টৰ বহুত জ্যেষ্ঠ অসমৰ আন্দোলনৰ সমৰ্থক নেতা আছে, যিসকলে এতিয়া প্ৰতিষ্ঠিত আইনজীৱী। তেখেতসকলে কয় যে মুখ্যমন্ত্ৰীয়ে কোনটো চেণ্টাৰৰ পৰা কি পৰীক্ষা পাছ কৰিছিল তেওঁলোকৰ নখদৰ্পণত, আৰু তেওঁলোকে কয় আমি নকল ছাপ্লাই কৰি তেওঁক পাছ কৰাইছিলোঁ। সঁচা মিছা মই নাজানো, এই অভিযোগ কিন্তু বহুতৰ মুখে মুখে, আৰু কোনেও ক'বলৈ সাহস নকৰে। সাহস কেনেকৈ কৰিব যদি উদিত সূৰ্য বুলি লিখিলে যদি জেলত ভৰাবলৈ এই চৰকাৰে সাহস কৰে, তেতিয়াহ'লে মুখ্যমন্ত্ৰী যিমান বেয়া বেয়া কাম সেইবিলাক কোনোবাই ক'বলৈ সাহস কৰিব নেকি? কিন্তু সকলো এনেকুৱা নহয়, এই কথা ৰাইজৰ মুখে মুখে আছে। সেই গতিকে মই এইখিনি কথা ক'লোঁ, আৰু মোক এনেকুৱা কথা যে নুসুধে, এইটো আপোনালোকৰ প্ৰতি মোৰ অনুৰোধ। কালি গৌৰৱ গগৈয়ে কৈছে যে উজনি অসমত 50টা চিটত জিকিব। তেতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে উজনি অসমত বা যোৰহাট সংসদীয় সমষ্টিটোৰ 10টা সমষ্টিৰ নাম গৌৰৱ গগৈয়ে একেমুখে ক'ব নোৱাৰে বুলি কৈছে। এইবিলাক ভাই আপোনালোকে এটা কাম কৰক, আপোনালোকৰ এডিটৰসকলক কওক, এটা টক শ্ব'লে মাতক মুখ্যমন্ত্ৰীক আৰু আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া, তাতে ডাল কা ডাল পানী কা পানী হৈ যাব। কাৰণ এইবিলাক এনেকৈ কৈ ই কৰাৰ মোৰ কোনো চখ নাই মোৰ। সেই গতিকে গৌৰৱ গগৈ আৰু হিমন্ত বিশ্বৰ ডাইৰেক্ট আপোনালোকে ইনভাইট কৰক, ইলেকশ্যনৰ সময়ত কোনে কি কৰিছে চব ক'ব পাৰিব। আৰু মই জানো আমাৰ নেতা গৌৰৱ গগৈয়ে ইজিলি জয়লাভ কৰিব। আৰু মুখ্যমন্ত্ৰীয়ে সেই যে এখন চিনেমাত পানী ঢুকে ঢুকে খোৱা দেখাইছিল যে, টাকলু মুখ্যমন্ত্ৰী এটা নে অমৰীশ পুৰীক দেখাইছিলে, সেই তেনেকুৱা অৱস্থা হ'ব আমাৰ মুখ্যমন্ত্ৰী, সিমানেই ক'লোঁ। হ'ব অসমীয়া গামোচাৰ বিষয়ে ক'বলৈ গৈ এই মুখ্যমন্ত্ৰীয়ে অসমীয়া গামোচাখনক ৰাজনৈতিক স্বাৰ্থত অপমান কৰা কথাটো মই প্ৰতিবাদ কৰিছোঁ। আমাৰ গামোচাখনৰ GI টেগ হৈ গৈছে। GI টেগত এনেকুৱা গামোচা আছে নেকি? চাওক, বিজতৰীয়া যিকোনো বস্তু যে সেই যে মানে কি কয় ডুপ্লিকেট মাল ভৰোৱা বুলি কয় যে বজাৰত, যেনেকৈ আমাৰ ভাৰতবৰ্ষৰ এনেকুৱাই হিন্দু ধৰ্মৰ অৱনতি হৈছে। ক'বা আপুনি দোকানত গৈ মিঠাতেল খুজিব, মিঠাতেলৰ কথা ক'ব খাবলৈ লাগে নে পূজাত লাগে, অৰ্থাৎ ভগৱানক 2 নম্বৰী মিঠাতেল দিয়া এই সময়ত বৰ্তমান চৰকাৰখনে সেইবিলাক নধৰে যে 2 নম্বৰী চলি থাকে। ঠিক তেনেকৈ গামোচাৰ নামত কিবা এখনক ভুচুং এখনক GI টেগত গামোচা কি হয় আপোনালোকে আজি দেখাওক মোৰ এই নিউজটোৰ লগত, আৰু সেইখন কেনেকৈ গামোচা কওক। আৰু আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই সেইখন ধুনীয়াকৈ সযতনে হাতত লৈছে। কোনোবাই ক'ৰবাত দেখাই দিয়া নিচিনা ফেলাই দিয়ে চব নহয়। কিন্তু এই যে মুখ্যমন্ত্ৰীয়ে কৈ থাকে যে অসমৰ কাৰণে মানে অষ্টলক্ষ্মীৰ কাৰণে তেওঁলোকৰ দলৰ নেতাবিলাকে অনবৰত কান্দি থাকে, চকু পানীৰে ব্ৰহ্মপুত্ৰৰ ৱাটাৰ লেভেল হাই কৰি দিছে। সেই মুখ্যমন্ত্ৰীয়ে মোক উত্তৰ দিয়ক যে নিৰ্মলা সীতাৰমণৰ ডিঙিত যে নাই, ৰাজনাথ সিঙে যে ডিঙিত লুঙি নিচিনা এখন লৈ আছে, সেইবিলাক তেওঁলোকৰ চকুত নেদেখে নেকি? সেইকাৰণে মই দুদিন আগত যে কৈছিলোঁ যে মানে পঢ়া শুনা কমকৈ কৰা মানুহকেইটা বিজেপি দলত কিবা অন্ধ কিবা বুলি কয়, এইবিলাক বেছি হৈ গৈছে নেকি? অলপমান চিন্তা কৰি কথা ক'ব এনেকৈ মোৰ পৰা কিয় কাউণ্টাৰ ল'ব লাগে চব কথা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।